সম্পন্ন হল বৰপেটা সত্ৰৰ নৱনিৰ্বাচিত বুঢ়া সত্ৰীয়াৰ অভিষেক। প্ৰায় 2টা বছৰ খালী হৈ থকাৰ অন্তত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াৰ আসনত আজি উপবিষ্ট কৰোৱা হল ডক্টৰ বাবুল চন্দ্ৰ দাসক। বাসভৱনৰ পৰা গায়ন বায়নেৰে ডক্টৰ বাবুল চন্দ্ৰ দাসক বৰপেটা সত্ৰলৈ আদৰি আনিলে ভকত বৈষ্ণৱ আই মাতৃসকলে। পৰম্পৰা অনুসৰি প্ৰথমে মঠৰ চোতালত সেৱা লৈ থানৰ বাতৰি সোধাৰ অন্তত সত্ৰৰ কীৰ্তনঘৰত প্ৰৱেশ কৰি গুৰু আসনৰ সন্মুখত সেৱা ললে নৱনিৰ্বাচিত বুঢ়া সত্ৰীয়াগৰাকীয়ে। তাৰ পাছতে বুঢ়া সত্ৰীয়াৰ নিৰ্দিষ্ট আসনত বহা ডক্টৰ বাবুল চন্দ্ৰ দাসক মালা নিৰ্মালী আৰু পঞ্চ বস্ত্ৰ প্ৰদান কৰিলে সত্ৰৰ বুঢ়া ভকতে। আৰু বৰপেটা সত্ৰৰ কিছু পৰিৱেশ আমি এই মুহূৰ্তত জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক অনুপম অনিৰুদ্ধৰ জৰিয়তে। হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ বৰপেটা সত্ৰত আৰু বৰপেটা সত্ৰত আজি বৰপেটা সত্ৰৰ যি নৱনিৰ্বাচিত বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাস, তেখেত বাবুল চন্দ্ৰ দাসক আজি মালা নিৰ্মালী প্ৰদান কৰা হৈছে। তেওঁৰ অভিষেক অনুষ্ঠান হৈছে আৰু আমি এই কথা ক'ব বিচাৰিম যে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা 2 বছৰ পূৰ্বে তেওঁৰ দেহাৱসানৰ পিছত এই আসনখন বিগত 2 বছৰ ধৰি খালী হৈ আছিল আৰু শেহতীয়াভাৱে বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত নিৰ্বাচনৰ জৰিয়তে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াৰ হিচাপে নিৰ্বাচিত হৈছে আমাৰ বৰপেটাৰ সকলোৰে আদৰৰ ডক্টৰ বাবুল চন্দ্ৰ দাস। আৰু বাবুল চন্দ্ৰ দাসৰ সত্ৰাধিকাৰ হিচাপে আজি অভিষেক অনুষ্ঠান হৈছে। এই মুহূৰ্তত অভিষেক অনুষ্ঠান অব্যাহত আছে আৰু এই মুহূৰ্তত তেখেতে বৰপেটা সত্ৰৰ ভিতৰত তেখেতক মালা নিৰ্মালী প্ৰদানৰ পিছতে তেওঁ উত্তৰহাটীৰ বাটচৰাত গৈ উত্তৰহাটীৰ যি ভকতৰ বাসা, এই কেৱলীয়া ভকতৰ বাসাত তেওঁ গৈ তেওঁ আশীৰ্বাদ গ্ৰহণ কৰিছে। আৰু এই মুহূৰ্তত বুঢ়া সত্ৰীয়াগৰাকীয়ে বৰপেটা সত্ৰৰ যি কীৰ্তনঘৰ, এই কীৰ্তনঘৰৰ যি পূবৰ দুৱাৰ, এই পূবৰ দুৱাৰৰ সন্মুখত তেওঁ উপস্থিত হৈ তেওঁ কীৰ্তনঘৰত সেৱা ল'ব। আৰু এই মুহূৰ্তত আমি এই যি অভিষেক অনুষ্ঠান, এই অভিষেক অনুষ্ঠান সম্পৰ্কে বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ এগৰাকী নৱনিৰ্বাচিত সদস্য অশোক কুমাৰ দাসৰ পৰা জানিব বিচাৰিম। আজি অভিষেক অনুষ্ঠান হৈছে। হয়, নমস্কাৰ, জয় গুৰু শংকৰ। আজি বৰপেটা সত্ৰৰ নৱনিৰ্বাচিত বুঢ়া সত্ৰীয়া শ্ৰীযুত ডক্টৰ বাবুল চন্দ্ৰ দাসৰ আজি অভিষেক অনুষ্ঠান। আৰু আপোনালোকে দেখিবলৈ পাইছে যে বৰপেটা সত্ৰৰ ৰীতি নীতি পৰম্পৰা অনুসৰি এই অভিষেক অনুষ্ঠান ভাগি সম্পন্ন কৰা হৈছে। ইয়াত গায়ন বায়ন আছে, আই মাতৃসকল আছে, ভকত বৈষ্ণৱ আছে। আৰু আমি আজি এই অনুষ্ঠানৰ জৰিয়তে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াৰ দায়িত্বত আমাৰ ডক্টৰ বাবুল চন্দ্ৰ দাসক অধিষ্ঠিত কৰোৱাৰ যি নিয়ম, সেই নিয়ম সমাপন কৰা হ'ব। তিনিগৰাকীকৈ সত্ৰাধিকাৰ, বিশেষকৈ শুৱালকুছি, জিনকাটা আৰু যি বৰঙা সত্ৰাধিকাৰসকল হয়। বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়াৰ অভিষেক অনুষ্ঠান এক বিশেষ অনুষ্ঠান, ডাঙৰ অনুষ্ঠান। আৰু এই ধৰণে বুঢ়া সত্ৰীয়া যি আজি অভিষেক অনুষ্ঠান, এই বুঢ়া সত্ৰীয়াগৰাকী এতিয়া বৰপেটা সত্ৰৰ কীৰ্তনঘৰৰ পূবৰ দুৱাৰেৰে তেওঁ সত্ৰত প্ৰৱেশ কৰিব। ছাৰ, ইমান আপ্লুত হৈছোঁ, সকলো ভকত আই মাতৃ সমস্তই যি সেৱা আগবঢ়াইছে তেওঁলোকৰ চৰণত মই প্ৰণিপাত জনাইছোঁ। আৰু এই ধৰণে তেওঁ বৰপেটা সত্ৰৰ পূবৰ দুৱাৰেৰে এইদৰে সত্ৰৰ কীৰ্তনত প্ৰৱেশ কৰিছে। আৰু এই মুহূৰ্তত সত্ৰত বিভিন্নগৰাকী লোকে এই ধৰণে আছে। কি ক'ব, আচলতে এটা অভিনৱ পৰম্পৰা। অনুপম অনিৰুদ্ধ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আছিল বৰপেটা সত্ৰৰ কিছু পৰিৱেশ। আৰু আজি বৰপেটা সত্ৰৰ যিগৰাকী নৱনিৰ্বাচিত বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসক যিহেতু আজি দায়িত্ব দিয়া হৈছে বা সেই আসনত উপবিষ্ট কৰোৱা হৈছে আৰু যেনেধৰণৰ নিয়ম গায়ন বায়নেৰে আদৰি অনা হৈছে আৰু যিসমূহ নিয়ম, সেয়া সকলো নিয়ম পালন কৰি 2 বছৰে খালী হৈ থকা সেই আসনখনত আজি উপবিষ্ট হ'ল ডক্টৰ বাবুল চন্দ্ৰ দাস।